অযোধ্যাৰ ৰাম মন্দিৰক লৈ প্ৰকাশ পাইছে নতুন নিৰ্দেশনা। এতিয়াৰে পৰা 15 ঘণ্টাৰ বাবেহে খোলা থাকিব ৰাম মন্দিৰ। সলনি হ'ল ৰামলালাক দৰ্শনৰ সময়সূচীও। অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছৰে পৰা লাখ লাখ লোকে দৰ্শন কৰিছে ৰামলালাক। ৰামলালাক এবাৰ ওচৰৰ পৰা চাবলৈ ভিআইপিৰ পৰা সাধাৰণ ভক্তলৈ মন্দিৰৰ বাহিৰত দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱা যায়। উৎসৱে পাৰ্বণে বৃদ্ধি হয় ভক্তৰ সমাগম। ভক্তসকলৰ বাবে পুনৰ সলনি হ'ল অযোধ্যাৰ ৰাম মন্দিৰৰ দৰ্শনৰ সময়। শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে ঘোষণা কৰিছে ৰাম মন্দিৰ দৰ্শনৰ নতুন সময়। হয়, 6 ফেব্ৰুৱাৰীৰ পৰা সলনি হোৱা নিয়ম অনুসৰি ভক্তসকলে পুৱা 6 বজাৰ পৰা নিশা 9 বজালৈ ৰামলালাক দৰ্শন কৰিব পাৰিব। এই নতুন নিয়ম ঘোষণাৰ পূৰ্বে পুৱা 5 বজাৰ পৰা নিশা 11 বজালৈ মন্দিৰ খোলাৰ ব্যৱস্থা আছিল। কিন্তু এতিয়া দৰ্শন আৰু আৰতিৰ সময় সলনি কৰা হৈছে। পুৱা 4 বজাত মংগল আৰতি হ'ব। ইয়াৰ পিছত কিছু সময়ৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। পুৱা 6 বজাত শৃংগাৰ আৰতিৰ পাছত মন্দিৰৰ দুৱাৰ খোল খাব আৰু ভক্তসকলে দৰ্শন কৰিব পাৰিব ৰামলালাক। দুপৰীয়া 12 বজাত ভোগ আৰতি হ'ব। এই সময়ত ভক্তসকল মন্দিৰত থাকিব পাৰিব। কিন্তু সন্ধিয়া 7 বজাত শয়ন আৰতিৰ বাবে 15 মিনিটৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। নিশা 9 বজাত ৰাম মন্দিৰত ভক্তৰ প্ৰৱেশ বন্ধ কৰা হ'ব। অৱশ্যে সেই সময়তো মন্দিৰৰ ভিতৰত উপস্থিত থকা ভক্তসকলে ৰামলালাক দৰ্শন কৰিব পাৰিব। নিশা 10 বজাত শয়ন আৰতিৰ পাছতেই মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ'ব। ৰাম মন্দিৰ ট্ৰাষ্টৰ সদস্য ডক্টৰ অনিল মিশ্ৰই ৰাজহুৱা কৰা অনুসৰি কুম্ভমেলাৰ পৰা উভতি অহা ভক্তৰ বিপুল জনসমাগমৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে মন্দিৰ দৰ্শনৰ সময় 18 ঘণ্টালৈ বৃদ্ধি কৰা হৈছিল। কিন্তু সেই ভিৰ এতিয়া ক্ৰমাৎ কমি আহিছে। সেয়েহে মন্দিৰ দৰ্শনৰ সময় 15 ঘণ্টালৈ হ্ৰাস কৰা হৈছে। উল্লেখ্য যে মন্দিৰলৈ অহা ভক্তসকলে নিৰ্ধাৰিত দৰ্শনৰ সময় পালন কৰিব লাগিব। বিশেষ উৎসৱ পাৰ্বণ বা বিভিন্ন অনুষ্ঠানত ৰামলালাক দৰ্শনৰ সময় পুনৰ বৃদ্ধি কৰাৰ আছে সম্ভাৱনা। আৰু এই বিষয়ে পূৰ্বেই ভক্তসকলক জনাব মন্দিৰ পৰিচালনা সমিতিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।